তো হাই ফ্ৰেণ্ডছ, তোমালোকৰ ফিজিকেল কেনেকুৱা চলি আছে? যিহেতুকৈ আমাৰ SSC-GD ফিজিকেলৰ ডেট অতি সোনকালে আমাৰ মাজত আহি পাবহি। আৰু যিহেতুকৈ সকলোৱে গম পাই আছা যে আমাৰ এতিয়া আগষ্টৰ মাহটো চলি আছে, গতিকে যথেষ্ট গৰম, তাৰ মাজতে বৰষুণ, তাৰ মাজতে বোকা পানী, চাৰিওফালে মুঠতে প্ৰব্লেম। কথা হ'ল এতিয়া আমাৰ আগষ্টৰ লাষ্টলৈ ফিজিকেল হোৱাটো খুব বেছি পৰিমাণে চান্স আছে। গতিকে আমি এইকেইটা দিন কেনেকৈ থাকিব লাগিব বা কেনেকৈ আমি ফিজিকেল মেইনটেইন কৰি থাকিব লাগিব তাৰ ওপৰত কেইটামান কথা পাতিম, আৰু লগতে ডকুমেণ্টছৰ ওপৰত কথা পাতিম। চ' ভিডিঅ'টো তোমালোকে চাই যোৱা। আৰু কাট অফৰ কেইটামান মই আজি সৰু সুৰা কথা কৈ দিওঁ। যিহেতুকৈ আমি সকলোৱে গম পাইছোঁ যে আমাৰ CRPF-এ কণ্ডাক্ট কৰাব আমাৰ SSC-GD ফিজিকেল বা মেডিকেল। গতিকে আমাৰ প্ৰচেছটো কোনো সাল সলনি নহয়, আমি যিমান দূৰ জানো সাল সলনি নহয়। গতিকে আমাৰ চেম প্ৰচেছহে থাকিব আগৰ দৰে। গতিকে তাত কোনো ক'বলগীয়া নাই। আৰু যদি কিবা নতুনকৈ কনচেপ্ট দিয়ে, মানে কিবা সাল সলনি কৰে, তেতিয়াহ'লে আমি SSC-GD অফিচিয়েল ছাইডত নহ'লে CRPF অফিচিয়েল ছাইডত আমাক নিশ্চয় নটিফিকেশ্যন দিব, তেতিয়া আমি গম পাম। এতিয়া কথা হ'ল তোমালোকে ক'ত ৰানিং কৰি আছা সেইটো পাৰিলে কমেণ্ট কৰি জনাই দিবা। মানে ৰাস্তাত কৰিছা নে গ্ৰাউণ্ডত কৰিছা, আৰু টাইমিংবিলাক পাৰিলে কমেণ্ট কৰি জনাই যাবা। ল'ৰা ছোৱালী সমানে, মই ছোৱালীৰ বাবেও কৈছোঁ। আৰু ছোৱালীসকলে বেছি ৰানিংটো ইমান কষ্ট নহয়, যিহেতু তোমালোকৰ 1600 মিটাৰ 8.5 মিনিট সময়। গতিকে তোমালোকে বৰ ধুনীয়া এটা সময় দিছে। তোমালোকে লাহে লাহে দৌৰিলেও তোমালোকে ধুনীয়াকৈ কমপ্লিট কৰিব পাৰিবা। আৰু তাৰ বাদেও যদি ছোৱালী মানুহৰ কোনোবা ধৰি লোৱা একেবাৰে 9 মিনিট 10 মিনিট সময় লাগি আছে, তো তেতিয়াহ'লে তোমালোকে অকণমান ভালকৈ প্ৰেক্টিছ কৰা। প্ৰেক্টিছ কৰিলে বা ডায়েটিং মেইনটেইন কৰা, নিশ্চয় তোমালোকে পাছ কৰি আহিব পাৰিবা। আৰু আমাৰ ল'ৰাসকলক কৈছোঁ, যিসকলৰ 26 মিনিট 27 মিনিট 30 মিনিটৰলৈকে লাগি আছে, তেওঁলোকেও যাতে এইকেইদিন অকণমান গুৰুত্ব সহকাৰে ৰানিংটো কৰা। কিয়নো আমাৰ অসমত এনেকুৱা বহুত দেখিবলৈ পাওঁ যে মাৰ্কটো বহুত ভাল আছে, 90 100+ দেখা যায়, কিন্তু কথা হ'ল তেওঁলোকে ফিজিকেলত বেয়া কৰি আহে, নহ'লে চেষ্টত বেয়া কৰে, নহ'লে হাইটত বেয়া কৰে। কিন্তু হাইটত বেয়া কৰিলে আমাৰ ক'ব লগা একো নাই, কাৰণ কিয় সেইটো এটা আমাৰ প্ৰব্লেমেই, কাৰণ সেইটোৰ কোনো চলিউশ্যন নাই বুলি ক'লেও ভুল নহয় কম সময়ত। গতিকে আমাৰ দুটা চলিউশ্যন আছে, এটা হ'ল ৰানিঙৰ, এটা হ'ল আমাৰ চেষ্টৰ। গতিকে চেষ্টটো আমি কিবা এটা কৰি বহুৱাই লৈ যাব পাৰোঁ, আৰু লগতে আমি ৰানিংটো নিজে কষ্ট কৰিলে নিশ্চয় পাছ কৰি আহিব পাৰোঁ। গতিকে এই কথাখিনি তোমালোকে মন দি পেলাই এতিয়া ধুনীয়াকৈ ফিজিকেলটো কৰি থাকা, যিহেতুকে অতি কম সময়ৰ ভিতৰত। আৰু যিসকলে অধৈৰ্য হৈ পৰিছা যে ডেট কেতিয়া আহিব, মই কৈছোঁ অতি সোনকালে আহিব। তাত কোনো আমি চিন্তা কৰি থাকিবলগীয়া বিষয় নহয়। SSC-য়ে অতি সোনকালে আনি দিব ডেট। কথা হ'ল এতিয়া ডকুমেণ্টছ। তোমালোকক মই বাৰে বাৰে মোৰ ফালৰ পৰা মই কৈ আছোঁ যে তোমালোকে এতিয়া যিসকলে NCL হওক, চেণ্ট্ৰেল কাষ্ট হওক, যি হওক, মুঠতে ডকুমেণ্ট যি আছে তোমালোকে যেনেকৈ নহওক অতি সোনকালে কম সময়ৰ ভিতৰত তোমালোকে তৈয়াৰ কৰি লোৱা, মানে বনাই লোৱা ডকুমেণ্টছ। কাৰণ আমাৰ সময় আহি পাই গৈছে, আৰু বিভিন্ন চেনেলতো পাওঁ আমি ক্ৰুচিয়েল ডেটৰো কিছুমান সমস্যা। গতিকে যিসকলে জানা সেইটো কথা ভাল। তাৰপিছতে মই যদি কওঁ কাট অফৰ কথা, চোৱা, আমাৰ এতিয়া যিহেতুকৈ আমি প্ৰতিজন কেণ্ডিডেটে এইবাৰ বাহিৰা ল'ৰা ছোৱালীৰ বিষয়টোক লৈ মাতিছোঁ। চ' সেইটো খুব ভাল লক্ষণ অসমৰ বাবে, কাৰণ আগন্তুক কাট অফবিলাক ইয়াৰ বাবে কম যোৱা দেখা যাব। আৰু লগতে এইবাৰ আমাৰ ডাঙৰ চেনেলবোৰেও হাতে কামে লগা দেখা গৈছে। চ' সেইকাৰণেও ভাল লাগিছে। আৰু আমিও যিমানখিনি পাৰোঁ কৰি আছোঁ, বা আমাৰ থ্ৰুৰেদি যিমানখিনি পাৰোঁ কৰি আছোঁ। চ' তোমালোককো ধন্যবাদ জনাইছোঁ, কাৰণ যিখিনি কৰিব লাগে তোমালোকেও কৰিছা। আৰু এইখিনি আমাৰ নিজৰ ভৱিষ্যত, গতিকে এইখিনিৰ লগতো তোমালোকে জড়িত থাকা। চ' মই তোমালোকক এইটোৱে ক'ব বিচাৰোঁ যে এতিয়া ফিজিকেল এৰি নিদিবা, ধুনীয়াকৈ কৰি থাকা, সময় মেইনটেইন কৰা, ৰাতিপুৱা সোনকালে উঠা, আৰু যিসকলৰ চেষ্ট কম বুকডাউন মাৰা, পুছআপ মাৰা, তোমালোকে তেনেকৈ লাগা। আৰু হাইট কমবিলাকেও চিলিং মাৰা। চ' এনেকুৱা হিচাপতে তোমালোকে কামবিলাক কৰা, ৰানিংটো কৰি থাকা। চ' নিশ্চয় তোমালোকে ফিজিকেলটো ভালকৈ পাছ কৰি আহিব পাৰিবা। আৰু ফিজিকেলৰ পিছতে আমি মেডিকেলৰ ওপৰত ভালকৈ ডিছকাশ্যন কৰিম, লাইভত আহিম। চ' তোমালোকে মোৰ লগত জড়িত হৈ ল'বা। চ' আজিলৈ ইমানেই আছিলে, আৰু মোৰ ইনষ্টাগ্ৰামৰ আইডিৰ লিংকটো ডিছক্ৰিপশ্যনত থাকিব, পাৰিলে ফ'ল' কৰি ল'বা। চ' আজিলৈ ইমানেই আছিলে, ধন্যবাদ। জয় আই অসম।